তীৰ্থস্থান ভ্ৰমণ কৰাৰ হাবিয়াস সৰুৰে পৰা বহুত বেছি। সেয়ে যেতিয়াই সুবিধা পাওঁ দৰ্শন কৰিবলৈ যাওঁ। আচলতে মোৰ খং, অভিমান, মৰম, শ্ৰদ্ধা সকলোখিনি ভগৱানৰ লগতে পোনপটীয়াকৈ সম্পৰ্ক ৰাখোঁ। ভাল লগা, বেয়া লগা, দুখ লগা প্ৰতিটো মুহূৰ্তই মোৰ অন্তৰত থকা গৰাকীক জনাই থাকোঁ। অগাধ বিশ্বাস ভগৱানৰ ওপৰত। ভগৱানৰ মন্দিৰলৈ যাম বুলি ভাবিও কেতিয়াবা যাব নোৱাৰি, অথচ কেতিয়াবা নভবাকৈ দৰ্শন হৈ যায়। গুৱাহাটীৰ পামহিত অৱস্থিত ভীমাশংকৰ মন্দিৰো আজি হঠাৎ দৰ্শন কৰাৰ সৌভাগ্য হ'ল। ভীমাশংকৰ মন্দিৰৰ বিষয়ে বহুতো প্ৰবাদ আছে। শিৱপুৰাণত উল্লেখ থকা মতে গুৱাহাটীৰ পামহিত অৱস্থিত ডাকিনী পাহাৰত শ্ৰী ভীমেশ্বৰ জ্যোতিৰ্লিংগত মহাপ্ৰতাপী কুম্ভকৰ্ণৰ পুত্ৰ ভীমাসুৰক বধ কৰাৰ উদ্দেশ্যে স্বয়ং মহাদেৱৰ আবিৰ্ভাৱ হৈছিল। ভীমাশংকৰ মন্দিৰ দৰ্শন কৰাৰ পূৰ্বে গণেশ মন্দিৰ দৰ্শন কৰিলো। আমি আজি আহিছোঁ পামহিত অৱস্থিত ভীমাশংকৰ মন্দিৰত। প্ৰথমতে গণেশৰ মন্দিৰত দৰ্শন কৰিম বুলি সোমালোঁ। আচলতে কোৱা হয়, যেতিয়াই তীৰ্থস্থানসমূহ ভ্ৰমণ কৰিবলগীয়া থাকে তেতিয়াহে যাব পাৰি। আমি বহুত দিনৰ পৰা ভীমাশংকৰ মন্দিৰত আহিম বহুতবাৰ ভাবিছোঁ, কিন্তু অহাগৈ হোৱা নাই। অৱশেষত আজি আহিলোঁ। তেওঁ তলতে আপোনালোকক দেখুৱাই থাকিম আৰু চাব। আৰু এটা কথা, এই মন্দিৰটো আছে গুৱাহাটীৰ পামহিত। আমি পামহিৰ পৰা ডাকিনী পাহাৰত অৱস্থিত আৰু মেইন ৰাস্তাৰ পৰা 200 মিটাৰমান হয়তো আমি সোমাই আহিছোঁ। নৈসৰ্গিক সৌন্দৰ্যৰে পৰিপূৰ্ণ ডাকিনী পাহাৰত অৱস্থিত ভীমাশংকৰ মন্দিৰ দৰ্শন কৰি পূজাৰীগৰাকীৰ লগত বহুত দেৰি কথা পাতিছিলোঁ। নমস্কাৰ, আপোনাৰ নামটো কওকচোন। মোৰ নাম বিষ্ণুচৰণ। আপুনি ইয়াতে কিমান বছৰৰ পৰা আছে? মোৰ 15 বছৰ হৈছে। বহুত বছৰৰ পৰা আছে। আপুনি বাবাৰ হৈ তাৰমানে সদায় পূজা সেৱা কৰি আছে। আৰু আপুনি অকণমান কওকচোন ইয়াৰ ইতিবৃত্তি, অকণমান আমি জানিব বিচাৰিছোঁ। ইয়াৰ ইতিবৃত্তি কি হ'ল, আমাৰ ভাৰতত যি 12টা জ্যোতিৰ্লিংগ আছে না, এই 12টা জ্যোতিৰ্লিংগৰ আমাৰ কি হ'ল, এটা জ্যোতিৰ্লিংগ 6 নম্বৰ স্থান আছে। আৰু 6 নম্বৰ স্থান কৰি কেৱল এইটো ডাকিনী পাহাৰটো, ডাকিনী পাহাৰ এটা ভীম নামৰ এটা কুকুৰ আছিল। এইটো হ'ল ৰাৱণৰ ভায়া কুম্ভকৰ্ণৰ ল'ৰা, কৰকুটিৰ ল'ৰা। কি হ'ল, যেতিয়া তাৰ পৰিয়ালৰ যেতিয়া খানদানক ৰামে মাৰিলে না, তাক কুটিব ল'বৰ কাৰণে ভীমাসুৰে হাজাৰ হাজাৰ বছৰ তপস্যা কৰি আছে বৰ্মাৰ পৰা সূৰ্য পৰ্বতত। যেতিয়া সি বৰ্মাৰ পৰা যেতিয়া বৰৰাজ্য লাভ কৰিলে না, তেতিয়া সি দেৱ দেৱতা ঋষি মুনিবিলাক বহুত অত্যাচাৰ কৰি আছে আৰু ভীমাসুৰে। তেতিয়া আমাৰ কামেশ্বৰ ৰজা আৰু দক্ষিণাদ্বীপ ইয়াতে সি বন্দী কৰি ৰাখিলে ভীমাসুৰে। কামেশ্বৰ ৰজা আৰু দক্ষিণাদ্বীপে শিৱৰ অতি প্ৰিয় ভক্ত আছিল। এতিয়া নাৰদ ইন্দ্ৰ ঋষিমুনি আহি ক'লা, হে কামেশ্বৰ ৰজা, তোমাক ইয়াতে বন্দী হলা ৰাখিছিলা, তোমাক আৰু ইয়াৰ পৰা কোনো উদ্ধাৰ কৰি লৈ যাব নোৱাৰিবা। আৰু তোমাক যে উদ্ধাৰ কৰি লৈ যাব, সিহঁতে নিজে উদ্ধাৰ কৰি যাব। তেতিয়া কামেশ্বৰ ৰজা আৰু দক্ষিণাদ্বীপে ইয়াক বন্দী হোৱাৰ ভিতৰতে ওম নমঃ শিৱায় জপ কৰি আছিলে। তেতিয়া ভীমাসুৰে আৰু সূৰ্য পৰ্বতৰ পৰা আহি কিনে ক'লা, হে কামেশ্বৰ ৰজা, তোমাক তো মই ইয়াতে বন্দী হলা ৰাখিছোঁ, তুমি ইয়াতে মোৰ আগতে ইয়াতে কাক পূজা কৰিছা তুমি? তেতিয়া কামেশ্বৰ ৰজা মোক শিৱ। তেতিয়া ভীমাসুৰে খং উঠি গ'ল, মই তোমাক ইয়াতে বন্দী হলা ৰাখিছোঁ, তুমি মোক ইয়াতে মূৰা শিৱ পূজা কৰিছা, কোন শিৱ? মই শিৱ প্ৰিয়কে নাজানো। তেতিয়া তুমি এতিয়া ওম নমঃ শিৱায় বন্ধ কৰা, মোক এই জ্যোতিৰ্লিংগটো ভঙাই দিয়া। কামেশ্বৰ ৰজা মই জ্যোতিৰ্লিংগটো ভঙাই নোৱাৰোঁ, ওম নমঃ শিৱায় বন্ধ কৰিব নোৱাৰোঁ। ইয়াতে চব মাৰে পতন হৈছে।
তেতিয়া আৰু ভীমাকৰ আৰু খং উঠি গ'ল ঠিক আছে তুমি মোৰ কথা নামানাতো এতিয়া তুমি যোনটো দেৱতাক পূজা কৰি আছিলা কি দেৱতাক তুমি মতা তোমাক নহ'লে মই ইয়াতে মৃত্যু দণ্ড দিম যেতিয়া কামেশ্বৰ ৰজাই ভীমা কৰি দিতাম তাৰ অস্ত্ৰ যেতিয়া তাক গুলি মাৰি দিলে ন স্বয়ং এটা মহাদেৱৰ প্ৰকাৰখনে ভীমাকৰ মাৰি দিলা ভীমাকৰ মাৰি ভীমাকৰটো নমৰে তাৰ ভীমাকৰতে বৰ্মাৰ বদন আছে না তাৰে যিটো নমাই তাৰ মহাদেৱৰ লগত বুজা লাগি আছে আৰু থাকি নাৰদ ইন্দ্ৰ ঋষিমুনি আহি পিনে ক'লা মহাদেৱ এই ওপৰতো বৰ্মাৰ বদন আছে না ইয়াতে জুইটো নমাই তাৰ কি উপায় আছে তেতিয়া মহাদেৱে ক'লা তাৰ উপায় আছে তোমালোকে মা গংগাক আহ্বান কৰা তেতিয়া মহাদেৱৰ কথা শুনি নাৰদ ইন্দ্ৰ ঋষিমুনি মাতা গংগাক আহ্বান দিলা কেতিয়াবা সেই দিনৰ পৰা মা গংগা আহি কিনে ভীমাকৰৰ অংশটো কিন্তু মাজতে কৈছো ন ভীমাকৰৰ কোমৰৰ পৰা এইটো ভীমাকৰৰ চাৰিত দিছে আৰু এইটো মা গংগাৰ স্থান তাতে আছে মাৰ স্থান তাতে তেতিয়া ভীমাকৰে ক'লা হে মহাদেৱ মোৰ ইয়াতে বহুত ভুল হৈ গ'ল তুমি যে মোৰ শক্তিশালী আছিলা মই নাজানিলো তুমি মোক এতিয়া ক্ষমা কৰি দিয়া মই তোমাৰ চৰণতে এটা ভক্তৰ কাৰণে কল্যাণৰ কাৰণে ভীমা শংকৰ ভূমেশ্বৰ জ্যোতিৰ্লিংগ আমাৰ ইয়াতে বিৰাজমান হৈ ৰ'ব হয় আৰু এয়াই হৈছে কি ভীমেশ্বৰ দেৱালয় ভীমা শংকৰ হয়নে আৰু 12টা জ্যোতিৰ্লিংগৰ এতিয়া তাৰ জ্যোতিৰ্লিংগ 6 নম্বৰ স্থানৰ 6 নম্বৰ ভাৰতৰ 12 জ্যোতিৰ্লিংগৰ 6ষ্ঠ স্থানত ভীমাশংকৰ জ্যোতিৰ্লিংগ এখন ভীমাশংকৰ মন্দিৰত এখন ফটো দেখিলোঁ য'ত অংকিত হৈ আছে ভাৰতৰ 12টা জ্যোতিৰ্লিংগ আৰু ইয়াৰে আপোনালোকে দেখিছে 6 নম্বৰত আছে ভীমাশংকৰ ধাম দাকিনী পাহাৰ কামৰূপ অসম মন্দিৰত আহোঁতে এজন ভক্তৰ লগত চিনাকি হ'লোঁ কি নাম আপোনাৰ কওকচোন মোৰ নাম হ'ল অৰবিন্দ মই এই মাহৰ জানুৱাৰী মাহত মই ঝাৰখণ্ডত গৈছিলোঁ দেওঘৰত তাত গৈ যিটো বৈদ্যনাথ জ্যোতিৰ্লিংগ আছে তাত দৰ্শন কৰিছোঁ জানুৱাৰী মাহত দেওঘৰত তাত গৈছিলোঁ বৈদ্যনাথ আৰু আজি হ'ল ভীমাশংকৰ জ্যোতিৰ্লিংগ আৰু বাকী থাকিল 10টা বহুত সোনকালে যাম আৰু ময়ো আমিও আশা কৰিছোঁ আপুনি অতি সোনকালে এই 12টা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ ভগৱানে আপোনাক শক্তি দিয়ক বুদ্ধি দিয়ক জ্ঞান দিয়ক আপোনাৰ মনৰ আশা পূৰণ হওক ধন্যবাদ মই মোৰ মহাদেৱৰ ওচৰত এইটোৱে প্ৰাৰ্থনা হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ দেশী বিদেশী বহুতো ভক্তৰ নিতৌ দৰ্শন হয় আমিও আজি অসমৰ বাহিৰৰ বহু দৰ্শনাৰ্থীক লগ পাইছিলোঁ সঁচাই ভীমাশংকৰ মন্দিৰ দৰ্শন কৰি মনটো খুব ভাল লাগিল পুনৰ ভাগ্যত থাকিলে নিশ্চয় দৰ্শন কৰিম পামুৰিত অৱস্থিত ভীমাশংকৰ মন্দিৰৰ পৰাই সকলোলৈকে মংগল কামনা কৰিছোঁ সকলোৰে দিনবোৰ ভাল হওক হাঁহিৰে জীৱনবোৰ উদযাপন কৰক সকলোৰে জীৱনবোৰ সুখময় হওক তাৰে কামনা কৰিছোঁ